জুবিন গাৰ্গক আমি ন্যায় দিব লাগে এইটোৱেটো আমাৰ মূল উদ্দেশ্য আমি জুবিন গাৰ্গৰ ন্যায় কাৰণে আমি থিয় হৈছো সকলোৱে কিন্তু বেলেগ কাম আমি হাতত ল'ব নালাগে কিছুমানে বেলেগ পন্থা ল'ব পাৰে এনেকুৱা কিছুমান থাকে জুবিন অনুৰাগী বুলি কৈ তেওঁলোকে চিনাকি দি বেলেগ কাৰ্যত লিপ্ত কৰাই দিয়ে একাংশক তেনেকুৱা কৰিব নালাগে তেনেকুৱা কৰিলে কিন্তু পুলিচে গ্ৰেপ্তাৰ কৰিব এইটো প্ৰায় নিশ্চিত কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মই কৈছোৱে যে তেখেতে যি কাম কৰিবলৈ কৰি দিব পাৰে গতিকে আপোনালোকে বেয়া পন্থা ল'ব নালাগে আমি জুবিন গাৰ্গৰ ন্যায় কাৰণে মাত পাতিব লাগে তাৰ বাহিৰে আমি বেলেগ একো কৰিব নালাগে গতিকে এইখন অসমত জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট কি আহিব সেইটো মোৰ সন্দেহ আছে দ্বিতীয় কথা আহিল যিহেতু সেই লাষ্টৰ ভিডিঅ'টো নাই কোনে বিচাৰিব কাৰ হাতত আছে কাৰো হাততে নাই যে জুবিন গাৰ্গক কোনোবাই পানীলে ঠেলিয়াই দিছিল ডুবিয়াই দিছিল সেই ভিডিঅ'টো কাৰো হাতত নাই জুবিন এজন সাহসী ল'ৰা তেওঁ আকাশ চুবৰ মন সাগৰৰ তলিত শুবৰ মন তেওঁ পাহাৰ বগাবলৈ মন গতিকে তেওঁ সেইটোৱে কৰিছিল তেওঁ মদ খাই সকলোৱে জানে মদ খাইছিল হয় সকলোৱে সাঁতুৰিব গৈছিল তেওঁ কৈছিল তেওঁক লৈ আনন্দ কৰিছিল আৰু তেওঁ সাঁতুৰি গৈ তেওঁ যিটো সাগৰ সাঁতুৰি পাৰ হোৱা দুৰ্বাৰ হেঁপাহ আছিল তেওঁ পাৰ হ'ল কিন্তু পিছৰ ভিডিঅ'টো আমি কোনেও পোৱা নাই জুবিনক কেনেকৈ মৰা হ'ল গতিকে এইটোৱে উত্তৰ ওলাব CID ৰিপৰ্টত যদিও কোনোৱে কৈছে কোনোবা গণকো ওলাইছে এতিয়া তেওঁ হেনো বোলে বিষ পান কৰি মৰিব মুঠৰ ওপৰত এইবিলাক সব ফুসফাস হ'ব এটাই কি হ'ব জানে সিদ্ধাৰ্থই জুবিন গাৰ্গক ঠেলিয়াই মাৰা নাই সিদ্ধাৰ্থই জুবিন গাৰ্গক কন্ট্ৰোল কৰিব নোৱাৰে কাৰণ জুবিন গাৰ্গ ইজ এ মেচিয়ৰ্ড এবভ 50 এজ সিদ্ধাৰ্থক আপোনালোকে একো লুম লৰাব নোৱাৰে মই কৈ দিলো ফাইনেল খবৰটো শুনক আপোনালোকে হতাশ নহব সিদ্ধাৰ্থ হাৰি যাব শ্যামকানু মহন্তও হাৰি যাব যদিও এটো এটা বিজনেস পলিটিক্যাল আছে কাৰণ জুবিন গাৰ্গৰ মৃত্যু হোৱা পিছতো সেই বিজনেস মিটিং হৈ আছিল আৰু সেই বিজনেস মিটিংত কোন অংশীদাৰ আছিল জানে নিশ্চয় আপোনালোকে আৰু হৈ থাকিব জুবিন গাৰ্গ মৰি গল কি বুলি মই মোৰ বিজনেসটো লছ কৰিম নেকি কৰোৰ টকা কাৰণ আগতে প্ৰকাশ কৰি থৈছে তেওঁ ভতিজায়কে কৈছে জুবিন গাৰ্গ এজন পণ্য সামগ্ৰী তেওঁ ব্যৱহৃত মাত্ৰ এটা উদ্যোগ যাৰ পৰা আমি পইচা পাওঁ সেই এটা অপৰাধতে আমি শ্যামকানু মহন্ত তথা তেওঁলোকৰ ভাতৃ মৰমৰ ভাতৃ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক শাস্তি দিয়াব পাৰো সেইটোৱে হৈছে কেয়াৰলেছনেছ অলসো ইজ এ ওয়ান অফ দি ক্ৰাইম মাৰ্ডাৰ carelessness is also a one of the crime it's a criminal কথাটো বুজিলে নে সিদ্ধাৰ্থক আৰু শ্যামকানু মহন্তক আমি এটাইহে অপৰাধত অপৰাধী সাজিব পাৰো সেইটোৱে হৈছে carelessness also is a crime it's murder সেইটো অপৰাধতে অপৰাধী কৰিব পাৰো আদাৰৱাইজ শ্যামকানু মহন্তই কব মই বিজনেছত আছো তেওঁ এবভ 50 এজ তেওঁক মই হাতত ধৰি ললিপপ দি বহাই থোৱা বা তেওঁ যে এজন আনকন্ট্ৰলেবল মানুহ সেইটো আমি সকলোৱে জানো মই খবৰ পোৱালে ইতিমধ্যে তেওঁ ঢুকাই গল মই বৰ দুখিত মই খবৰ লৈছো পঠিয়াইছো সিদ্ধাৰ্থই কব জুবিন গাৰ্গে মোক কৈ থৈছিলে যে মোৰ কামত তই বাধা নিদিবি তই মোৰ মেনেজাৰ কেৱল মেনেজাৰ ফৰ চাবি কাঠি টকা পইচা হিচাপ নিকাজ হিমানৰে তই মোৰ ওপৰত অধিকাৰ লোৱাটো অধিকাৰ নাই বুলি জুবিনে কৈ থৈছিল বুলি যদি কয় তেতিয়াও প্ৰমাণ বিচাৰিব নেকি ক'ত কৈছিল নে ৰেকৰ্ডিং কৰি থৈব লাগিছিল বুলি ক'ব নেকি সিদ্ধাৰ্থ অপৰাধ নাই নিৰপৰাধী সিদ্ধাৰ্থ এটা কথা কৈয়ে বাচিব সেইটো কি জানে সিদ্ধাৰ্থই কব জুবিন গাৰ্গক আপোনালোকে সকলোৱে জানে জুবিন গাৰ্গ আনকন্ট্ৰলেবল পিপল যাক কোনেও দমন কৰিব নোৱাৰে যাক হিমন্ত বিশ্ব শৰ্মায়ও ভয় কৰে হিমন্ত বিশ্ব শৰ্মাকো কৈ দিয়ে বহু কথা কৈ দিছে আপোনালোকে পাইছে গতিকে মই কোন সিদ্ধাৰ্থ শৰ্মা মোক মেনেজাৰ পাতিছে জাস্ট মই মেনেজিং কৰি আছো তেওঁক মই কন্ট্ৰোল কৰিব পৰা মোৰ শক্তি নাই তেওঁ সাঁতুৰিব বিচাৰিছে তেওঁ কৈছে মই যাম তেওঁ সাঁতুৰিছে লাষ্টত এনেকুৱা এটা দুৰ্ঘটনা হৈ গল মই দুখিত মই কি কৰিম তেওঁ কান্দিব আৰু কব আৰু আমাৰ ন্যায়াধীশে so sad বুলি কৈ বিচাৰ ডিসমিস হৈ যাব
আৰু আমাৰ মৰমৰ ভাতৃ বহুত মৰম কৰা টোপ এটাও পৰিব নিদিয়া জীৱনকালত সিদ্ধাৰ্থ তুমি এইটো সপোনতো নাভাবিবা যদি চৰকাৰে কিংবা হিমন্ত চৰকাৰে তোমাক বচাইও দিয়ে মই কোৱা এই লজিক কেইটাৰ দ্বাৰা আৰু তুমি বাচিবা কাৰণ ভিডিঅ' প্ৰুফ নাই এটাতে বাচিবা মানে কেয়াৰলেছনেছ অলছ' ইজ এ ক্ৰিমিনেল মাৰ্ডাৰ এই অপৰাধটো তোমাক ফচাব পাৰে কিন্তু সেয়াও তুমি বাচি যাবা মই জানো কিন্তু তাৰ পিছত তুমি নাভাবিবা সিদ্ধাৰ্থ তুমি নাভাবিবা যে তুমি অসমৰ নট অনলি গুৱাহাটী অসমৰ কোনো প্ৰান্ততে তুমি আহি জীয়াই থাকিব পাৰিবা তুমি জীয়াই থাকিব নোৱাৰা তুমি প্লান কৰা তুমি অসমৰ বাহিৰত জীয়াই থাকিব লাগিব কিন্তু মোৰ সন্দেহ যদি অসমৰ ইমানবোৰ মানুহ সঁচাকৈ জুবিন প্ৰেমী তেতিয়াহ'লে তোমাক বিচাৰি ফুৰিব কিন্তু যদি কোনোবাই নদীৰ পৰা ব্ৰহ্মপুত্ৰত যদি জঁপিয়াই দিবলৈ পাৰে পাৰৰ পৰা কোনোবাই যদি বিলেট দি ডিঙি কাটি ল'বলৈ পাৰে কোনোবাই যদি বিষ পান কৰি মৰিব পাৰে তেতিয়াহ'লে সিদ্ধাৰ্থ তোমাক যদি আইনে যদি বচাই দিয়ে কিন্তু অসমীয়াই জুবিন পাগলে যি আছামে তোমাক কেতিয়াও নেৰে তুমি অসমত আহি সোণৰ সংসাৰ কৰিবা বিয়া বাৰু পাতিবা ব্যৱসায় বাণিজ্য কৰিবা কোনেও নিবিচাৰে নোৱাৰা তুমি নাভাবিবা এইটো কথা পুলিচে তোমাক সদায় গাইড দি ৰাখিব এই ইছ্যুটো বেছিদিন নচলে ৰাইজ আৰু আগলৈ 10 দিনমান এটা হোৱা দোৱা চলিব জুবিনৰ অন্ত্যেষ্টি জুবিনৰ যিটো আমাৰ আদ্য শ্ৰাদ্ধ যোৱালৈকে এইটো এটা হুলস্থুল থাকিব কিন্তু ইতিমধ্যে এই হুলস্থুল বহুত ল' ডাউন হৈছে কাৰণ হিমন্তই তেওঁ ৰং দেখুৱাই দিছে দেখিছে ন মোৰ ফাটাই দিছে ঘৰৰ ভিতৰত সোমাই মাৰিছে আৰু বহু মানুহে মোৰ ভিডিঅ'ত কমেণ্ট কৰা বন্ধ কৰি দিলে চাইছে ভিউজ হৈছে লাইকো কম কৰিছে কমেণ্টো কম কৰিছে কিয় জানে ভয় কৰিছে জানোচা হিমন্তই গৈ উঠাই দিয়ে কেলা জুবিন প্ৰেমী ইমান দৰ্পক আপোনালোক ইমান দৰ্পক কমেণ্ট লিখিবলৈ ভয় কৰে সৎ সাহস নাই শেহত এটা কথাই কৈ থওঁ নহয় আমি সকলো ওলাই আহি একো কৰিব নোৱাৰোঁ নিবেদিতা হাজৰিকা বাইদেউ আপুনি আপোনাৰ শ্ৰদ্ধাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলো ওলাই আহি একো কৰিব নোৱাৰোঁ কিয় জানে সকলো ওলাই অহা মানে পৰিৱেশটো আমি যিমানেই জুবিনৰ প্ৰকৃত প্ৰেমীসকলে সংযমেৰে আমি আমাৰ আন্দোলনখন কৰি নাযাম কিয় তাৰ মাজতে হিমন্তই কি ক'ব জানে ইয়াত দুষ্ট চক্ৰ সোমাইছে এদিনতে জুবিন প্ৰেমী হোৱা সকল সোমাই হয়তো সেয়া কাৰোবাৰ মানুহে থাকিব কিছুমান ৰাজহুৱা সম্পত্তি নষ্ট কৰি দিব দি পেলাই ক'ব এয়া এদিনতে জুবিন প্ৰেমীসকল আহিছে মানে তেওঁ ইণ্ডিকেশ্যনটো থাকিব বিৰোধী পক্ষৰ কোনোবা কংগ্ৰেছী আজব গাজব এইবিলাকৰ মানুহে মানে চৰকাৰ বদনাম কৰিবলৈ বুলি পেলাই সেয়া কৰিছে বুলি কৈ কি কৰিব জানে টোটেল এই যিটো আপুনি কৈছে আমি সকলো এক হ'ব লাগিব এই এক হোৱা গোটেই চিষ্টেমটো বন্ধ কৰি দিব মাৰিব পিটিব লাষ্টত কি কৰিব এই যে কা আন্দোলনত হৈছিলে সংগীত সন্ধিয়া সেইটো কৰিব নেকি হো চাওক মই এটা কথা কওঁ বেয়া নাপাব আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ পুৰহিদিনাখন মই এটা সংলাপৰ মাধ্যমেৰে মই কৈ থৈছিলোঁ জুবিনক আমি ন্যায় দিব নোৱাৰোঁ লেখি ৰাখক জুবিনৰ আদ্য শ্ৰাদ্ধ পাৰ হ'ব লাহে লাহে ক'ৰবাত হুলস্থুল হৈ থাকিব অলপ মাৰপিট খাব লাহে লাহে শুই যাব সকলো শুই যাব যেনেকৈ আপোনালোকে কমেণ্ট কৰা বন্ধ কৰিছে মোৰ ঘৰৰ পৰাও বন্ধ কৰিছে মোৰ শহীদ বন্ধুৱেও ফোন কৰি কৈছে প্লিজ বাপ এইবিলাক বন্ধ কৰক মৰাজন মৰি গ'ল আমি তেওঁক ভাল পাওঁ তেওঁ গানবোৰ শুনিম সদায় তেওঁক আমাৰ অন্তৰত জীয়াই ৰাখিম ডেটছ অল জুবিনৰ কাৰণে আমি ওলাই অহা মানে এই মাৰ খোৱা ৰঙা পিঙা পৰা আমি পংগু হোৱা কি প্ৰয়োজন এই কথাটোৱে সকলোৱে বুজিছে শুনিছে আৰু সেইটোৱে হৈছে মূল মন্ত্ৰ মাৰিব পিটিব ভয় খুৱাইছে গতিকে ৰাইজ ময়ো অনুৰোধ কৰোঁ নাহিব প্লিজ কিয় জানে আপুনি যদি ওলাই আহে পুলিচে পিটিব ধৰি নিব জেলত দিব উলিয়াই আনিবলৈ কোন যাব
কোনো নাযায় কালি আবেগত এটা হেৰি অসমে এটা পোষ্ট দিছে তেওঁ আপোনালোকে ঘৰতে বহি ফেচবুকত কথা কয় ৰাস্তালৈ কোনো ওলাই নাহে আমি জেলত যাব লাগে খবৰ ল'বলৈ কোনো নাযায় পাৰিব জানো যাবলৈ কোনো নাযায় ওলাই সকলোৰে প্ৰাণৰ মমতা আছে কিন্তু অৱশেষত গৈ আকৌ ভোটটো তাতেই দি দিবগৈ কা আন্দোলন কৰিলোঁ ইমান চেলেঞ্জ কৰি হিমন্তই কা মানে তেওঁ গৃহীত কৰিলে তথাপিতো হিমন্তই জিকিল অৱশ্যে মই আগতো কৈছোঁ এইবিলাক আমাৰ আমি মানে কিনিও উপায় নাই হিমন্তও নাচি আছে নাগপুৰৰ হুকুমত আৰু আমিও নাচি আছোঁ কাৰণ কংগ্ৰেছে খাই থৈ গ'ল অসমখন চাওক দে মই নিৰপেক্ষ মানুহ ইয়াত হয়তো কংগ্ৰেছী আছে বিজেপি আছে এজিপি আছে আজব গাজব ঢেৰ আছে মই নিৰপেক্ষ মানুহ ধৰ্ম মোৰ নাম সেইকাৰণে কৈছোঁ আমি কংগ্ৰেছকো মই ভোট দিব নোৱাৰোঁ কাৰণ অসমখন খালে বাংলাদেশী তেওঁলোকে কথাই নকয় আৰু যিকেইটাই কৈ আছিল ছাত্ৰ সংগঠনত থাকি সেইকেইটাইও আজি বাংলাদেশী কথা নকয় চাওক বাংলাদেশী মানে মুছলমানৰ কথা কোৱা নাই আমাৰ অসমীয়া মুছলমান আমাৰ অসমৰ মুছলমান অসমীয়া মুছলমান তেওঁলোকৰ ধৰ্মটোহে মুছলমান বা তেওঁলোক অসমীয়া কিন্তু বাংলাদেশী যিবিলাক মুছলমান যাক লৈ নট অনলি কংগ্ৰেছ এই যে বাকীবিলাক নতুনকৈ ছাত্ৰ সন্থাৰ পৰা ক্ষীৰ ফুলাই ফুলাই অহা এই গগৈ ফগৈ হতেও আহি সেয়াই এতিয়া তেওঁলোকৰ চৰণত সেৱা লৈছে গতিকে তেওঁলোককতো মই ভোট নিদিওঁৱেই তে মই ভোটটো দিম কাক মিয়াৰ পৰা অসম বাচাব বুলি মই হিমন্তকেই দিম হিমন্তই লাগিলে মোক যিমানেই লাট নামাৰক কথাটো বুজিছেনে নাই আমিতো এতিয়া তেনেকুৱা এখন চৰকাৰ বনাব ইমান ল'ব নোৱাৰোঁ পাৰিম নেকি জুবিন গাৰ্গৰ নামেৰে এখন চৰকাৰ বনাব পাৰিম নেকি য'ত কোনো আৰু দল নাথাকিব এটাই দল থাকিব অসমত চন্দ্ৰ সূৰ্য থকালৈকে অসমত এটাই দল থাকিব কেৱল প্ৰাৰ্থী সলনি হ'ব পাৰিব নেকি যে যি অসম জুবিন গাৰ্গ অসম নামেৰে এটি শাসকীয় দল গঠন কৰিব পাৰিব নেকি যি সদায় নিৰপেক্ষ যি সদায় অসমক ভাল পায় যি কাৰো হুকুমত নচলে যিকোনো নাগপুৰৰ কিংবা কোনোবা দিল্লীৰ হুকুমত নচলে তেনে কোনোবাই নেতৃত্ব লৈ এটা দল গঠন কৰিব পাৰিব নেকি তালৈ মই আহ্বান কৰিম যিসকলে জুবিনক ভাল পায় যিসকলে অসমক ভাল পায় যিসকলে প্ৰকৃততে সৎ সাহসী মানুহ অসমীয়া মানুহ যিসকলে শত সহস্ৰজন অসমীয়াৰ জীৱন বলিদানৰ তেজৰ ফাকুৰ দেখি গৈছে সেইসকলে ওলাই আহক বিজেপি পে ওলাই আহক কংগ্ৰেছৰ পে ওলাই আহক আজব গাজব সকলোপে ওলাই আহি এটা দল আপোনালোকে সৃষ্টি কৰক যাৰ নাম থাকিব জি জে আসাম জুবিন গাৰ্গ আসাম আৰু সেই এটা দল আৰু ভৱিষ্যতে কেতিয়াও কাহানিও অসমত দ্বিতীয় এটা দল নহ'ব যি বিৰোধী পক্ষ বুলি কোৱা হয় এগেইনষ্ট প্ৰতিদ্বন্দ্বী দল নহ'ব কেৱল প্ৰাৰ্থী সলনি হ'ব পাৰিব নেকি তেনে এটি দল গঠন কৰিবলৈ যদি নকৰে তেতিয়াহ'লে মনত ৰাখক আজি হিমন্তই যিমানেই বেয়া কাম নকৰক যিমানেই আপোনালোকক ৰঙা কৰি নিদিয়ক মাৰি পিটি আমি ভোটটো হিমন্তকেই দিম কিয় জানে কাৰণ বাংলাদেশী মিয়াই অসমখন খাই শেষ কৰিলে আৰু এই কথাষাৰতে আমি ডুবি যাম বঙালী খোপা কি কয় মিয়া খোপা খেদিব বুলি হিমন্তকে ভোট দিম হিমন্তকে চৰকাৰ বনাম কংগ্ৰেছত নিদিওঁ কাৰণ কংগ্ৰেছে মিয়া খোপা লৈ ৰাজনীতি কৰে ঠিক আছে যদি অসম বাচিব লাগে জুবিনৰ যদি ন্যায় বিচাৰিছে জুবিনে এটা কথা কৈ গৈছিল মই ৰাজনীতি নকৰোঁ কিন্তু মোক যদি এমাহৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱা পদ দিয়ে তেতিয়াহ'লে মই অসমক নতুন অসম গঢ়াই তুলিম সকলো কৰাপ্টেড মই চেঞ্জ কৰি দিম সেয়ে বহু কথা হিমন্ত বিশ্ব শৰ্মা দুখ নাপাব আপোনাকো কৈছোঁ আপুনিও নাগপুৰৰ হুকুমৰ পৰা ওলাই আহক মই জানো আপোনাৰ অন্তৰত অসমক ভাল পোৱা এটা প্ৰাণ আছে কিন্তু আপুনি নাগপুৰৰ বহতীয়া হৈ আছে গতিকে আপুনি ভাষা আন্দোলনত অসমক অনিল বৰাক যি গৰম পানীত মুখ জুবিয়াই দি মাৰিছিল সেই বাংলাদেশৰ বঙালী খোপাক আপুনি অসমত আনিবলৈ মানুহক বুৰ্বক বনাই আছে কেৱল মিয়াখিনিক শত্ৰুতামি কৰি বাংলাদেশৰ মিয়াখিনিকতো আমাক নালাগে বঙালী হিন্দুখিনিকো নালাগে কাৰণ ভাষা আন্দোলনত মনত পেলাওক এই দালালি বিজেপি নেতাকেইটাকো কৈছোঁ কেৱল চাকৰি এটা কৰি আছে আপোনালোকে অসমখনক ধ্বংস নকৰিব ঘূৰি পকি মই যে আপোনালোককেই ভোটটো দি আছোঁ কাৰণ সেইসকল অন্ততঃ হিন্দু নিষ্পেষিত হিন্দু কিন্তু সেইসকল পূৰ্বকেও বুজি নাপায় যে আমি পলাই আহিছোঁ নিজৰ প্ৰাণৰ মমতাত এইখন দেশত অসমত অসমৰ ভাষা সংস্কৃতিক আমি আঁকোৱালি লৈ জীয়াই থাকিব লাগে মই হয়তো পলিটিকেলি মাইণ্ডটো মই বহুত বেয়া হৈ গৈছোগৈ ৰাইজ ফাইনেলি এটা কথা কওঁ
জুবিন গাৰ্গৰ মৃত্যু এটা সাধাৰণ মৃত্যু, কোনোৱে তেওঁক মাৰা নাই। হয়, জুবিন গাৰ্গক কেয়াৰলেছনেছ কৰা হৈছিল, গতিকে তেওঁৰ মৃত্যু হ'ল। গতিকে এই যে আমি চিঞৰি আছোঁ, এই যে কি কয়, এই যে কি এইটো তেওঁৰ মেনেজাৰটো সিদ্ধাৰ্থ আৰু এই যে লেংটা ভিডিঅ' দিয়াটো, ইহঁতে মাৰা নাই পানীত ডুবিয়াই হেঁচা মাৰি। এই যে হেৰিত ওলাইছে বিষ পান খাই মৰিব বুলি কিবা এটা 22 চনৰে কিবা চাওঁতে ওলাইছিল, এইবিলাকো মিছা। কাৰণ ছিংগাপুৰে দিয়া ৰিপৰ্টটো কেতিয়াও ফলছ, মানে বেলেগ নিদিয়ে, পানীত ডুবি মৰিছে বুলিয়ে দিছে। আৰু অসমৰ ৰিপৰ্টটো কি ওলাব সেইটো জানি আছে। এটাই ওলাব, তেওঁ কেয়াৰলেছনেছ হৈছিল তেওঁৰ লগত, আৰু তেওঁলোকে ক'ব তেওঁ আমাক কৈ থৈছিল যে মোক ব্যক্তিগতভাৱে তহঁতে আঙুলি দেখুওৱা অধিকাৰ নাই, তই মেনেজাৰ, মোৰ টকা পইচা সমৰণ কৰিবি কেৱল। গতিকে তেওঁ সাঁতুৰিবলৈ গৈছিল, গতিকেই তেওঁ সিদ্ধাৰ্থই পাৰপে ৰৈ কৈছিল এই যা যা ধৰ বুলি ক'লে তেওঁ কৈছিল নাই নাযাবি। মানে সিদ্ধাৰ্থক জুবিনে কৈ থৈছিল মোৰ কামত তই বাধা নিদিবি, কেৱল তই পইচা গন্তি কৰিবি। গতিকে উত্তৰটো একো নাপায় আপোনালোকে। জুবিন গাৰ্গৰ মৃত্যুটো এটা সাধাৰণ মৃত্যু, মানে অনাকাংক্ষিত মৃত্যু, এক্সিডেঞ্চিয়েল মৃত্যু। ক'বলৈ গ'লে এয়াই হয়তো তেওঁৰ মৃত্যু আছিল চিৰসত্য, এটা মাত্ৰ কাৰণ, তাত বাদে বেলেগ একো নাই। শান্তিৰে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পাতক, জুবিন গাৰ্গৰ মূৰ্তি সাজক, জুবিন গাৰ্গৰ গান গাওক, ভাল পাওক, তেওঁক হৃদয়ত জীয়াই ৰাখক। তাত বাদে অসমখনক ক্ষতি হোৱা এনে কোনো কাম নকৰিব। আপোনালোকে কৈছে ওলাই আহিব লাগিব, ওলাই অহা মানেই যিকোনো প্ৰকাৰে আপোনালোকক পংগু কৰিব, মাৰিব, ধৰিব চৰকাৰে, আৰু উত্তৰ একো নাপায়। কি ক'ব জানে, মই আকৌ কৈছোঁ যদি বুজা নাই, জুবিন গাৰ্গ সৰু ল'ৰা ছোৱালী নহয়। আমি সকলোৱে জানো জুবিন গাৰ্গ এজন প্ৰায় ক'বলৈ গ'লে উদন্ত প্ৰায় ব্যক্তি, তেওঁ যি মন যায় তাকেই কৰে। গতিকে তেওঁ যদিও হতাশ আছিল, ভাগৰুৱা আছিল, সকলোৱে মদ খাইছিল, তেওঁ খাই সকলোৱে জানে। তেওঁ মানা কৰি থৈছিল মোক মানা নকৰিবি, তেওঁ সাঁতুৰিব গৈছিল, তেওঁ আকাশ চুবৰ মন, সাগৰৰ তলিত শুবৰ মন, তেওঁ সাগৰ সাঁতুৰি পাৰ হৈ গ'ল। তেওঁৰ মৃত্যুত কাৰো জগৰ নাই, কোনোৱে তেওঁক পানীত ডুবিয়াই মাৰা নাই। এইটোৱে ফাইনেল উত্তৰ ওলাব, লেখি ৰাখক। এই যে অসমত আমি বাধ্য কৰিলোঁ। আচ্ছা, হিমন্ত বিশ্ব শৰ্মা মহোদয়, মই আপোনাক আকৌ এটা প্ৰশ্ন কৰোঁ। আপুনি যে কৈ আছে গৰিমা বাইদেৱে মোক কোৱা নাই কাৰণে তেওঁক মই পায়ো এৰি থৈ আহিলোঁ, গৰিমা বাইদেৱে মোক কোৱা নাই কাৰণে তেওঁৰ সম্পত্তিবোৰ কোনোবাই হেৰেক কৰিছে নেকি বুলি মই ইনকুৱাৰী মানে আগবঢ়াই দিয়া নাই, কাৰণ গৰিমা বাইদেৱে কোৱা নাই। মই সুধিছোঁ দুবাৰা, মানে এই যে যিটো আপুনিও ইচ্ছা কৰা নাছিল, পষ্টমৰ্টেম হ'ব লাগে বুলি গৰিমা বাইদেৱে ৰিকুৱেষ্ট কৰিছিল নেকি আপোনাক? সেইটো কথা আপুনি কোৱা নাই কিন্তু এতিয়াও। কেৱল ৰাইজৰ বিপুল দাবীতেই যদি আপুনি অনিচ্ছা স্বত্বেও, শৰীৰটো হেনো বোলে ফুলি গৈছিল, মুখ ফুলি গৈছিল, পেট ফুলি গৈছিল, তথাপিও ৰাইজৰ বিপুল দাবীত আপুনি পষ্টমৰ্টেম কৰিবলৈ বাধ্য হ'ল, তেতিয়াহ'লে ৰাইজৰ বিপুল দাবীত কেৱল গৰিমা বাইদেউৰ কথাকে আপুনি কৈ পেলাই বিপুল দাবীক কিয় আপুনি নস্যাৎ কৰি আছে? কিয় সেই অপৰাধীকেইজনক ধৰি অনা নাই মহোদয়? গতিকেহে মানুহে চিন্তা কৰিছে ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাই কিয় থমকি ৰ'ব লগা হৈছিল। সেই যে মিটিংখন চলি আছিল, তাত হেনো বোলে হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰো ভাল কিবা তাত ইনভেষ্টমেণ্ট নে কিবা তেওঁ অংশীদাৰী, কিবা তেওঁ বিজনেছ আছে বোলে। গতিকেই নেকি বাৰু সেইকেইজনক যদি ধৰে শ্যাম কানু কাৰোবাক, তে আপোনাৰ ওপৰলৈ বোকা আহি পৰিব বুলিয়ে নেকি বাৰু আপুনি মনে মনে আছে? আপুনি এটা ভিডিঅ'ত কৈছে গাইখৰা মন্তব্য যে মই শ্যাম কানু মহন্তক আগৰ পৰাই জানো, অসমৰ কোনো লাভ নোহোৱা তেওঁ বিজনেছ কৰি আছে, মই তেওঁক মানা কৰিছিলোঁ, মই তেওঁক ভাল নাপাওঁ, তেওঁৰ লগত কথা নাপাতোঁ। কিন্তু আপুনি তেওঁক চেক প্ৰদান কৰা ভিডিঅ' আছে, আপুনি তেওঁৰ লগত ফ্লাইটত যোৱা ভিডিঅ' আছে, আপুনি তেওঁৰ লগত বহু সময় পাৰ কৰা ভিডিঅ' আছে। এতিয়া আপুনি ক'ব যে মই মুখ্যমন্ত্ৰী, গতিকে মোৰ লগততো সকলোৱে মামা মামা বুলি কৈ ফটো উঠে, তেওঁ উঠিছে, তেতিয়াহ'লে হয় বাৰু, তেতিয়াহ'লে এইটো কেনেকৈ হ'ল যে আপুনি তেওঁৰ লগত সময় পাৰ কৰা নাই বা তেওঁৰ লগত আপুনি কথাও নাপাতে? তেতিয়াহ'লে আপুনি কওকচোন, বিগত 10 বছৰৰ পৰা অসমৰ চাবিকাঠি কাৰ হাতত আছে? আপোনাৰ হাতত। তেতিয়াহ'লে সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো তাত হেনো বোলে অসমৰ পইচাই হয়, তেতিয়াহ'লে সেই অসমৰ পইচা, অসমৰ চেকবিলাক কোনে চহী কৰি দিয়ে? তাত আপোনাৰ লগত সি কথা পতা নাই, আপুনি তাৰ লগত পতা নাই, এইটো কেনেকুৱা লজিকেল কথা বাৰু? মানুহে সন্দেহ কৰাটো আপুনি ভুল বুলি ক'ব নেকি যে মোক কিয় সন্দেহ কৰিছে? তেওঁলোককো গৈ ধৰি নি জেলত থ'বগৈ নেকি যে মোক কিয় সন্দেহ কৰিব? সেয়া তেওঁলোকৰ ৰাইটছ আছে, জনতাৰ ৰাইটছ আছে। যেতিয়া এনেধৰণৰ কিছুমান বিসংগতি দেখা যায়, সকলোৱে দাবী কৰা অধিকাৰ আছে
মহোদয় ৰাইজকো মই কাতৰে অনুৰোধ কৰিছোঁ চৰকাৰৰ বিৰুদ্ধে গৈ আপুনি একো কৰিব নোৱাৰিব আৰু যদি কৰিব খোজে তেতিয়াহ'লে পুনম গগৈ বাইদেৱে কোৱাৰ দৰে এটা লাভা সৃষ্টি হৈ উদাহৰণস্বৰূপে বাংলাদেশ শ্ৰীলংকা আৰু নেপাল হ'ব লাগিব মানে হৈ যাব তেতিয়াহে আমি এইবোৰ বিচাৰি পাম কিন্তু মই সেয়া নিবিচাৰোঁ কিন্তু সন্দেহ কৰা হৈছে বাইদেউ সেইটো সন্দেহ কৰিছে তেনেকুৱাই হৈ যাব মহোদয় আপুনি নাভাবিব যে আপোনাৰ কন্দুৱা গেছ আপোনাৰ লাঠিৰ চাৰ্জে ইতিহাসে আপোনালোকে দমন কৰি অহা দমন নীতিৰে আপোনালোকে বাচি থাকিব যদি লাভা হৈ অসম ওলাই আহে নহয় মহোদয় হয়তো আমি কেতিয়াও নিবিচাৰাবোৰ হৈ যাব মই সেইকাৰণে অনুৰোধ কৰিছোঁ সকলো অসমবাসীকে কৈছোঁ কণ্ট্ৰল ইয়ৰছেল্ফ যোৱাজন গুচি গ'ল আস্থা ৰাখক হিমন্তই এষাৰ কথা কৈছে 10-15 দিনৰ ভিতৰত সকলো ওলাই আহিব ৰিজাল্ট কি ওলাব কি ৰিজাল্ট ওলাব মই ক'লোৱেই নহয় কথাটো লেখি ৰাখক এইটো এটা নৰ্মেল মাৰ্ডাৰ য়েছ হি ৱাজ ইন ডাৰ্ক when he was swimming তেওঁ ড্ৰাংক আছিল আৰু সেইটো তেওঁ এটা নৰ্মেল বিহেভিয়াৰ জুবিন গাৰ্গৰ সেইটো এটা নৰ্মেল বিহেভিয়াৰ সকলোৱে জানে গতিকে জুবিন গাৰ্গৰ ডেথ ইজ এন নৰ্মেল এইটো এটা নৰ্মেল মৃত্যু তেওঁ উত্তৰটো সেইটোৱে আহিব তাতকৈ একো নাহে গতিকেহে কৈছোঁ অসমক অশান্ত কোনেও নকৰিব যোৱাজন গুচি গ'ল সহজ ভাবি লওক এইটোৱে জুবিনৰ মৃত্যু আছিল চিৰসত্য আছিল আৰু বহু কথা দিয়ক নকওঁ আজিলৈ ৰাখিছোঁ ভিডিঅ'টো দীঘল হৈছে ইতিমধ্যে মাত্ৰ 15 জন ব্যক্তিয়ে চাই আছে আপোনালোকে তথাপিতো ক'বচোন ভুল কৈছোঁ নেকি মোৰ বিবেক আৰু বুদ্ধিৰে যদি কথা কৈ যাওঁতে উঠ পিছলি জিভা পিছলি কথা যদি ক'ৰবাত কিবা ভুল হৈছে নাজানো কিন্তু মোৰ ইণ্টেনশ্যন যিখিনি যুক্তি মই শুদ্ধমতে কৈছোঁ মই আপোনালোকক ফাইনেলি এটা অনুৰোধ জনাওঁ ৰাইজ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকে হুলস্থুল নকৰিব আৰু আন্দোলন প্ৰতিবাদো নকৰিব মিডিয়াসকলো ইতিমধ্যে বিক্ৰী গ'ল তেওঁলোকে কোনে কাৰ ঘৰত সোমায় কেইবাৰ যায় কোন যায় সেয়াত লাগিল যিবোৰ প্ৰয়োজন নাই প্ৰয়োজন আছিল ক'ত মিডিয়া চেনেল বিকৃত হৈ গ'ল ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাও ৰাইজৰ সন্দেহত কাৰণ তেওঁ কৈছে মই নাজানোৱেই সিদ্ধাৰ্থ গুৱাহাটীত আছে বুলি কিন্তু ফৌজ পঠায় সিদ্ধাৰ্থক পলুৱাই লৈ গুচি গ'ল যাৰ কাৰণে ৰাইজৰ মাথা ফালিলে ঘৰত সোমাই গৈ অনাধিকাৰ কৰি পুৰুষ পুলিচে মহিলাকো মাৰিছে গাভৰু ছোৱালীকো সৰু ল'ৰা ছোৱালীকো মাৰিছে সেয়া আমি সকলোৱে দেখিছোঁ গতিকে এইবোৰ তেওঁৰ মৃত্যুটো জুবিনৰ মৃত্যুৰ পিছতো অনুষ্ঠানটোৰ চলি থকাৰ ক্ষেত্ৰত আপোনাৰো পৰিবাৰৰ সেই অনুষ্ঠানত মানে কিবা আছিল বুলিয়ে আপোনাকো তেওঁলোকে এই যে শ্যামকানু মহন্তই আপোনাৰো ওপৰত ওলোটাকৈ আঙুলি মাৰিব নেকি বুলিয়েই তেওঁলোকক আপুনি অতৰাই ৰাখিব বিচাৰিছে নেকি বুলি এইটো সাধাৰণ মানুহে প্ৰশ্ন অৱশ্যেই কৰিব সেই প্ৰশ্ন কৰোতাসকলক আপুনি দমন কৰিবলৈ চেষ্টা নকৰিব প্লিজ ৰাইজৰ বাক স্বাধীনতা ৰুদ্ধ নকৰিব বিপৰীতে আপুনি মই কালি এটা ভিডিঅ'ত কৈছোঁ আপুনি এজন প্ৰতিষ্ঠিত এতিয়াও সময় আছে মহাশয় জীৱন কচুপাতৰ পানী কেতিয়া মৰে ঠিক নাই মই কেতিয়া মোৰ ঠিক নাই কোন কেতিয়া মৰে ঠিক নাই জুবিনেও ভবা নাছিল আমি নাজানো কোনেও নাজানো নেক্সট মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ হ'বনে নহয় ময়ো নাজানো আপুনিও নাজানে যিসকলে মোৰ ভিডিঅ'টো চাই আছে এইটো সম্পূৰ্ণ হ'বনে নহয় গতিকেহে কৈছোঁ যিহেতু আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী অসমৰ পিতৃস্বৰূপ পদত আছে আপুনি গতিকে এতিয়াও সময় আছে মহোদয় অসমখনক আপুনি অসমীয়াই বিচৰাৰ ধৰণেৰে অসমখন গ্ৰহক বিপৰীতে আপুনি নাগপুৰৰ নেটৱৰ্কটো প্ৰব্লেম দি আছে নাজানো ভিডিঅ'টো কি হৈছে বিপৰীতে আপুনি নাগপুৰৰ হুকুমত নাথাকিব মহোদয় অসম ইণ্ডিভিজুৱেল অসম আমি ভাৰতীয় অসম হৈ আছো তাত কোনো আপত্তি নাই কিন্তু অসম বুলি এটা ইণ্ডিভিজুৱেল আছে সেইটোক আপুনি ষ্ট্ৰেংটো ধৰক
মই আপোনাক কৈছোঁ লাচিত বৰফুকনক আমি আজিও বছৰে বছৰে সেৱা কৰোঁ, তেওঁৰ জয়গান গাওঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এতিয়াও মানুহ পাগল হৈ আছে, তেওঁক পূজা কৰিছে। আপোনাকো পূজা কৰিবলৈ আপুনি এটা অপৰচুনিটি পাইছে। আপুনি বুজি পাইছেনে নাই? আপুনি ৰাইজৰ মাজলৈ আহক। আপোনাক কোনোৱে একো ঘেণ্টা কৰিব নোৱাৰে। আপুনি ৰাইজৰ মাজলৈ আহক মহোদয়। আজি যে অন্য দল সংগঠনসমূহে আপোনাক বেয়া পাইছে নহয়, আপোনাৰ কিছুমান চৰিত্ৰৰ কাৰণে, কিন্তু আপোনাক এজন ৰাইট পাৰ্চন বুলি তেওঁলোকৰ মনত ভাবে। কিন্তু আপুনি যে ক'ৰবাত বিক্ৰী গৈ আছে সেইটো ভালকৈ বুজিছে। মই আপোনাক কৈ আছোঁ মহোদয়, আপুনি কেনেভাৱে ভাবিব। মোক এটাই কৰিব পাৰিব, পুলিচ লগাই লৈ যাব, জেল দিব, মাৰাই দিব, সেইটো তাত বাদে একো কৰিব নোৱাৰে। কিন্তু মোৰ এই বক্তব্যখিনি যেতিয়ালৈকে থাকিব মানুহে বুজিব, ক'ব যে ধৰ্মকান্ত নাথ নামৰ এটা মানুহ আছিল, শুদ্ধ কথা কৈ গৈছিল। আৰু আপুনিও সোঁৱৰিব, আপোনাৰ মূৰ্তি বনাই অসমৰ মানুহে পুজিবৰ কাৰণে আপুনি এটা অপৰচুনিটি পাইছে। জাষ্ট আপুনি ডিউটি কৰক। মুখ্যমন্ত্ৰী পিতৃস্বৰূপ যিটো পদত আছে সেই পদটোৰ আপুনি উচিত ব্যৱহাৰ কৰক মহোদয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ন্যায় দিয়ক। আপুনি ন্যায় দিয়ক, সকলোকে সম অধিকাৰ দিয়ক। এই যিটো কাষ্ট লেভেল এইটো আঁতৰাই দিয়ক। সকলোকে সমানে পঢ়িবলৈ সুবিধা দিয়ক, জীয়াই থাকিবলৈ সুবিধা দিয়ক। সকলোৰে টেলেণ্টেডৰ ওপৰত চাকৰিবোৰ সংৰক্ষণ কৰক। অসমখনক সজাই তোলক মহাশয়। আপুনি এটা সুবিধা পাইছে। আপুনি এনেকুৱা বান্দৰামী নাটক নকৰিব। এই যে 6 নম্বৰৰ দফা নে কি কৈছিলে যে 6টা জনগোষ্ঠীৰ কিবা দিবলৈ গ'লে আকৌ 2টা জনগোষ্ঠীয়ে হেনো বোলে আপত্তি কৰিব। ক'ত আপত্তি কৰিলেহে? এইবোৰ আপুনি নিজেই বনাই মানুহৰ মাজত এটা বিভেদ কৰি আছে। আপুনি অসমখনক খাবলৈ জন্ম ল'লে নেকি? মই বুজি পোৱা নাই। আপুনি অসমৰ পিতৃস্বৰূপ মহাশয়, আপুনি অসমৰ পিতৃস্বৰূপ পদত আছে। অসমখনক গ্ৰহক। 7 ভনী গুচি গ'ল। বৰ্তমান অসমত আমি যিবোৰ আছোঁ, বিভিন্ন জাতি জনজাতিৰে অসম, এই অসমখনক গ্ৰহক প্লিজ। বিভেদ সৃষ্টি নকৰিব পিন মাৰি খুচলি। আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ মূৰ্তি বনাই পূজা কৰাৰ বিপৰীতে কিন্তু আপোনাৰ মূৰ্তিত কোনোবাই দুৰ্ব্যৱহাৰ কৰা আপুনি ব্যৱহাৰ নকৰিব মহাশয়, অনুৰোধ কৰিছোঁ। আপোনাৰ পুত্ৰ জীয়াৰী পোন আদিয়ে দেখিব, গৌৰৱ কৰিব যে এইজন মোৰ পূৰ্বপুৰুষ আছিল। নাম হেমন্ত বিশ্ব শৰ্মা, যাক আজি সকলোৱে পূজা কৰি আছে। জ্যোতিপ্ৰসাদ আগৰৱালাক, বিষ্ণুপ্ৰসাদ ৰাভা, লাচিত বৰফুকন, বাকীসকলৰ বাৰু নকৈছোঁ, এইসকলক আজি অসমে পুজি আছোঁ। আপোনাৰো নাম পুজিবৰ কাৰণে আপুনি কাম কৰক মহাশয়। আপুনি ওলাই আহক নাগপুৰৰ পিঞ্জৰাৰ পৰা। আপুনি ইণ্ডিভিজুৱেল অসম হওক। আপুনি নেতৃত্ব লওক অসমক। গোটেইবোৰ দল ভাগি দিয়ক। আপুনি এটা দল কৰক। সেই গোটেইসকল দলৰ মাজৰ পৰা আপুনি প্ৰত্যেককে আনি তেওঁলোককো আপোনাৰ মাজত সুমুৱাই লওক। কিয় ল'ব পৰা নাই? আপোনাৰ মনে ভাল পোৱা কেইজনমানক আপুনি আনি আপোনাৰ লগে লগে বিজেপিত সুমুৱাই ল'লে। আপুনি এই আজব গাজব আদি কৰি যিমানবোৰ হৈছে প্ৰত্যেকৰ লিডাৰকেইটাক আনি আপোনাৰ লগত লৈ লওক। আপুনি ইণ্ডিভিজুৱেল অসম ইউনিভাৰ্চেল আপুনি এজন ছুপাৰিণ্টেণ্ডেণ্ট হওক, CM হওক। আপুনি সকলোৰে মিলি সন্মিলিতভাৱে অসমখনৰ প্ৰগতি আৰু উন্নতিৰ বিষয়ে আপুনি সিদ্ধান্ত লওক। বিৰোধী পক্ষ থাকিলে হ'ব তেনেকুৱাটো কথা নাই। এখন ঘৰত গোটেই ককা মাতৃ পিতৃ ভাই ককাই ভাই ভনী সকলো মিলি মজিয়াখনতে মিটিং হয়। কোনোবাই বিৰোধ কৰে, কোনোবাই সমৰ্থন কৰে, তাৰ মাজতে উচিত কোনটো বিচাৰ কৰি যেনেকৈ ঘৰখন আগুৱাই লৈ যায়। আগতে গাঁৱত মজিয়াখন এখন মেজমেল আছিল, কনফাৰেন্স হল আছিল। আপোনাকো কৈছোঁ, তাৰ কাৰণে বিৰোধী দল প্ৰয়োজন নাই। আপুনি গোটেই নেতাবিলাকক লৈ আনক। আপুনি এটা দল হওক অসমত, আৰু তেতিয়াহে অসমৰ উন্নতি হ'ব। নহ'লে বিৰোধী পক্ষৰ নামত নতুন নতুন আসনৰ নামত সকলোৱে দালালি কৰিব। কেৱল যিয়ে আসন পাব বিচাৰে তেওঁকে আসনত বহাই দিয়কচোন। এটা পোষ্টত 2-3জনকে বহাই দিয়কচোন। তেতিয়া এই টকা খোৱা ধান্দাবোৰো নাইকিয়া হৈ যাব। কেৱল দেশ সেৱা কৰিব সেইবিলাকে। এইটো মই এটা সাধাৰণ আণ্ডাৰ গ্ৰেজুৱেট ধৰ্মকান্ত নাথৰ মাইণ্ডছেট। চব কৰিব পাৰে, কেৱল ইচ্ছা লাগে। আৰু যদি এইবোৰ নকৰে এদিন কিন্তু মানুহে নভবাৰ দৰে
ই কাহানিও ইচ্ছা নকৰাকৈ নেপালৰ ক্ষতি হৈ যাব মহাশয়। সময় থাকোঁতেই অসমখনক মই বচাবলৈ অনুৰোধ কৰি আছোঁ, প্লিজ অসমখনক ধ্বংস নকৰিব। আপুনি অসমৰ পিতৃস্বৰূপ, অসমখনক বচাওক, ৰক্ষা কৰক। অসমখনত এই যিটো কি বুলি কয়, এই যিটো যে ক্লাছিফাইড কৰি ৰাখিছে, এইবোৰ ধ্বংস কৰক, সকলোবোৰ সমান কৰক, সংৰক্ষণ ব্যৱস্থা বন্ধ কৰক, সকলোবোৰ অসমীয়া কৰি ৰাখক, বিৰোধী পক্ষ ধ্বংস কৰি আপোনাৰ এটা মেজত বহুৱাই লওক, সকলোৰে আলোচনাৰ মাধ্যমেৰে অসমখন আগুৱাই ল'বলৈ চেষ্টা কৰক। তেতিয়া দেখিব প্ৰত্যেকেই যেনেকৈ পিতৃজনলৈ আমি ঘৰখনত চাই থাকোঁ, তেনেকৈ আমি সকলোলৈ চাম আৰু সকলোৱে আমালৈ চাব। বিপৰীতে আপোনালোকে যদি এনেকৈ বেলেগে বেলেগে যদি কেৱল ৰাজনীতি কৰি থাকে, কেৱল ৰাজনীতি হ'ব, অসমখন কেতিয়াও উন্নতি নহয় আৰু এক শ্ৰেণী মানুহ এনেকৈ প্ৰতিবাদ কৰি কৰি মৰি যাব। কওকচোন মোৰ বক্তব্যখিনিত আপোনালোকে কি পাইছে বাৰু? ক'ৰবাৰ পৰা গৈ ক'ৰবাৰ পাইছোঁ, গোটেই সামগ্ৰিক বিষয়খিনি মই সামৰি মোৰ বক্তব্য ৰাখি আছোঁ। আপোনালোকৰ মন্তব্য কৰকচোন, মই কোৱাখিনি উচিত হৈছেনে? আমি কি কৰিব লাগে? মুখ্যমন্ত্ৰীক দিয়া মোৰ ছাজেশ্যনখিনি বাৰু শুদ্ধ হৈছেনে? মোৰ ভাৱনাখিনি বাৰু প্ৰকৃততে শুদ্ধ হোৱা নাইনে? লিখকচোন ৰাইজে, কেৱল চাই আছে আপোনালোকে, লিখক না প্লিজ। আজি শনিবাৰ, মোৰ ছুটিৰ দিন, মই মোৰ এডিশ্যনেল কামলৈ ওলাই যোৱাহেঁতেন মই গধূলালৈকে প্ৰায় 1500 টকা হাজিৰা লৈ আহিব পাৰোঁ, কিন্তু নোৱাৰোঁ, বুজিছেনে? বাধ্যতা হৈ কেৱল নিজৰ ডিউটিটো কৰি আছোঁ, যিটো মোৰ মানে প্ৰফেশ্যনেল ডিউটি। বাকী ইটোও কৰি আছোঁ প্ৰায় 4-5-7 ঘণ্টা। কালি ৰাতি আহি 2টা বজাত সোমাইছোঁহি, কৰি আছোঁ। পইচা লাগে ন, ঘৰ সংসাৰ চলাব লাগিব, চবফালে বস্তুবোৰ মানে যিবোৰ এতিয়া অত্যাধুনিক কিছুমান বস্তু ব্যয়বহুল ব্যৱহাৰ ঘটিছে, পইচা লাগিব ন, কৰি আছোঁ কষ্ট। কিন্তু আনফালে জুবিনৰ মৃত্যুৰ মানে যিটো উচিত ন্যায় বিচাৰৰ বিপৰীতে যিবোৰ বৰ্তমান নাটকবাজি দেখি আছোঁ, তথা অসমখনৰ যিটো ভৱিষ্যত দেখি আছোঁ, তাক লৈ মই কম্পিত হৈছোঁ। তাকেহে আজি কেনিও যোৱা নাই, ঘৰতে ভাবিলোঁ অলপ পগলামীকে বকোঁ। ইয়াতো পগলামী বুলিয়ে ক'ব ন। মই যদি আজি এজন ভাল পঢ়া শুনা ডাঙৰ ডক্টৰেট ব্যক্তি হ'লোহেঁতেন, টকা পইচাৱালা মানুহ হ'লোহেঁতেন, গুণ্ডা মানুহ হ'লোহেঁতেন, মন্ত্ৰী মানুহ হ'লোহেঁতেন, তেতিয়া মোৰ কথা শুনিলেহেঁতেন মানুহে। এতিয়া মানুহে মোক কয়ে বহুতে, মোক দেখিলে হেনো বোলে চুৰ চুৰ লাগে, মই হেনো বোলে বুঢ়া হ'লোঁ। আৰে বুঢ়াটো হ'লোঁ ভাই, এইটো নিয়তিৰ নিয়ম, বুঢ়া হোৱাটো, দাড়ি চুলি পকাটো, সেইবোৰক লৈ কথা নকয় নহয়। আহক, কোন আছে আহক, কি ক'ব শেহতীয়াকৈ? ভিডিঅ'টো এণ্ড কৰিম আৰু, ঢেৰ সময় প্ৰায় হৈ গ'ল। কি জানে, এইবোৰ মনৰ আৱেগ। মই অসমক ভাল পাওঁ, অসমীয়া, চিৰচেনেহী ভাষা মোৰ জননীৰ, অসমক খুব ভাল পাওঁ। কিমান ভাল পাওঁ মোৰ এই পাগলামী বক্তব্যবোৰতেই প্ৰকাশ পাইছে, তাত বাদে বেলেগ একো নাই। মই হিমন্তকো ভাল পাওঁ, মই গৌৰৱ গগৈকো ভাল পাওঁ, তেওঁৰ দেউতাককতো মই বহুত ভাল পাইছিলোঁ, কিন্তু তেওঁ এজন সৰল অন্তৰৰ ব্যক্তি, কিন্তু তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে যিটো ষ্ট্ৰেংথ থাকিব লাগিছিল অসমবাসীৰ কাৰণে, সেইটো তেওঁ নাছিল, যাৰ কাৰণে গোটেই বাংলাদেশী মিয়াখোপা সোমাই গ'ল। হয়তো আমি ক'ব পাৰোঁ যে সেইটো তেওঁলোকৰ ভোট বেংক আছিল। আজি তেওঁ পুতেকো এজন ভাল মানুহে, ভাল মানুহ, তেওঁ ভাল মানুহ দেই, কিন্তু অসমৰ বিষয়ে তেওঁৰ বিশেষ নলেজ নাই, আৰু অসমক ৰক্ষা কৰিবৰ কাৰণে যিটো পাৱাৰফুল ষ্ট্ৰেংথ তেওঁৰ শ্লোগান হ'ব লাগে, সেইটো নাই। লুৰিণজ্যোতি গগৈও ভাল মানুহ, কিন্তু তেওঁ আজি লুটি মাৰি দিছেহি। তেওঁ আজি আহি লুটি মাৰি দিছে, গাড়ীখন লাগে, গাড়ীখন পাই কি কৰিব, সেইটোৱে মানুহক বিশ্বাস ভগাই দিলে ন। কাৰণ তেওঁ কা আন্দোলনলৈকে যিটো তেওঁৰ ষ্ট্ৰেংথ আছিল, তেওঁৰ বক্তব্যত আমি উৎসাহিত হৈছিলোঁ, কিন্তু আজি তেওঁ বিকি গ'ল। অখিল গগৈৰ কথা কি ক'ম, তেওঁকো বহু ক্ষেত্ৰত ভাল পাওঁ, কিন্তু বহু ক্ষেত্ৰত তেওঁ একো কৰিব পৰা নাই, একো নোৱাৰে। আমাক বিশ্বাস কোনে দিব? ভাল প্ৰত্যেকেই, কিন্তু সকলো গাড়ীৰ লোভত, বুজিছেনে? বেলেগ একো নাই, কেৱল গাড়ী লাগে। মানুহবিলাকক যেনে তেনে বুৰ্বক বনাব লাগে আৰু ভোট কিনিব লাগে, তাৰ কাৰণে লাগিলে সেয়া বাংলাদেশী ন্যায় হওক, বঙালীয়ে হওক, হিন্দুৱে হওক, মুছলিমে হওক, কথা নাই, আহক ভোট দিয়ক। হিমন্তই কৈছে ন, মিয়া ভাষাতে কৈ দিছে, তেওঁ ইমান জাতিৰ প্ৰেমী, এটা মিয়াৰ লগত কৈছে বিজেপিতে আহিবা নি, বিজেপিতে আয়া যাওঁ, মানে বিজেপিতে আহি গ'লে তেওঁ বিদেশী মুক্ত, তেওঁ মানে বিদেশী নোহোৱা হৈ যাব।
মিন্স কি এইবোৰ যে কৰি আছে ৰৌ ঢৌ চং চং এইবোৰ কেৱল গাদী লাগে 26ৰ গাদীখন আদাৰ দেন নাথিং মহাশয় আপুনি মৃত্যুৰ পিছতো অসমৰ পূজনীয় হৈ থাকিব মই কোৱা নাই আপুনি মুছলমানক হিংসা কৰক মাৰক কাটক পিটক মই কৈছোঁ অসমে কৈছে ইতিহাসে কৈ মৰি গৈছে অসমখনক অসমীয়াত্ববাদ ঘূৰাই দিয়ক যিখিনি বিদেশী 1951ৰ পিছত অহা তেওঁলোক হিন্দুৱেই হওক মুছলিমেই হওক যিয়েই নহওক সকলোকে পঠিয়াই দিয়ক আৰু যদি পঠিয়াই দিয়াটো অসম্ভৱ তেতিয়াহ'লে তেওঁলোকক তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জন্ম নিয়ন্ত্ৰণ আইন আনি দুটাৰ পৰা তৃতীয়টো যাতে নহয় তেওঁলোকক বৃদ্ধি বিনাশ ব্যৱস্থা যিটো আভ্যসন নে কি কয় এইবোৰ কৰক এইবোৰ আইন আনক আমি কোৱা নাই মিয়াক আপুনি মাৰক অত্যাচাৰ কৰক আৰু মিয়াবিলাকেও বুজিব লাগে ন কুকুৰ মেকুৰীৰ নিচিনা আপোনালোকে গেলা গাহৰিৰ নিচিনা এগাল এগাল ল'ৰা ছোৱালী তুলিব আমি আপোনালোকক ঘৃণ সেইকাৰণেই কৰোঁ এইখিনিত আকৌ অসমীয়া মিয়াখিনিয়ে মাত মাতি নল'ব দেই মই বাংলাদেশীখিনি কথা কৈছোঁ আপোনালোকে তাত ভাত পানী নাপাই ইয়ালৈ আহিছে কিয় তাত আপোনালোকে জন্ম নিয়ন্ত্ৰণ নকৰিলে পপুলেশ্যন হৈ গ'ল আপোনালোকৰ টেৰৰিজম মাইণ্ড অসমলৈ আহিছে খাম লম জিয়াম বুলি অসমৰ মাইণ্ডছেটটো আপোনালোকে একচেপ্ট কৰক না প্ৰথম কথা আপোনালোকে কুকুৰ মেকুৰীৰ দৰে মানে গাহৰিৰ দৰে জন্ম দিয়াটো বন্ধ কৰক না আল্লাই দিয়া দান বুলি এইটো বন্ধ কৰক না অসমৰ ভাষা সংস্কৃতি শিকক জন্ম নিয়ন্ত্ৰণ কৰক ভাল মানুহ হওক না এই যে ধৰ্ষণ চুৰ ডকাইত বদমাছ এইবোৰ এৰক আপুনি নিজকে এজন মানুহ হৈ দেখুৱাওকচোন গতিকে অসমীয়া মানুহে মিয়া দাড়ি টুপি লুংগি বুলি ক'লে আমি সকলোৱে ঘৃণ কৰোঁ নেট না আচ্ছা আচ্ছা চ' মই সেইটোহে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা মহোদয় মোৰ গোটেই ঘূৰি পকি কিন্তু আপিলখিনি আপোনালৈ দেই মানুহে সন্দেহ কৰিছে আপুনি কিয় কেৱল গৰিমা বাইদেউৰ ওপৰত হেঁচাটো দিয়েই তেনেকৈ গা সৰা মন্তব্য দি আছে মানুহক কিয় আশ্বস্ত কৰা নাই মই আপোনাক গেৰাণ্টি দিছোঁ মহাশয় 26ত আপুনি জিকিব কেৱল আপুনি অসমখনক বচাওক ন্যায় দিয়ক নাটক নকৰিব প্ৰথম জন্ম নিয়ন্ত্ৰণ আইনখন আনক বিদেশী মুক্ত কৰক আৰু অসমীয়াত এই যিটো আমাৰ অসমৰ মাজতে জাতি বিভেদ আছে সংৰক্ষণৰ ব্যৱস্থা এই ক্লাছিফিকেশ্যনটো আপুনি চেঞ্জ কৰি দিয়ক আপুনি অসমক এজন পিতৃ হৈ অসমখন চলাওক মহাশয় আপোনাৰ মৃত্যুৰ পিছতো মূৰ্তি বনাই আমি সেৱা কৰিম সকলোৱে কৰিব আমাৰ প্ৰজন্মই কৰিব যেনেকৈ আজি লাচিত বৰফুকনক কৰিছোঁ কিন্তু বিপৰীতে আপুনি যদি এনেধৰণৰ সংবংখন কৰি থাকে তেতিয়াহ'লে সঁচা কথা কৈছোঁ সন্মুখত আপোনাক মানুহে কথা নকয় ভয় কৰে কাৰণ আপুনি ভয় খুৱাই দিছে ন কিন্তু মৃত্যুৰ পিছত আপোনাক খুব গালি পাৰিব বৈদ্য কুকুপিতা গালি পাৰিব য'তেই দেখে গালি পাৰিব আৰু সেয়া আপোনাৰ সতি সন্তানে দেখিব নাতিপুতিয়ে দেখিব চ' আপুনি কি বিচাৰিছে সেইটো আপোনাৰ কথা কেৱল আপোনাৰ ক্ষমতা দেখুৱাই আপুনি কাৰোবাক এৰেষ্ট কৰিব জেলত দিব নে আপুনি আপোনাৰ প্ৰতিমূৰ্তি বনাই আপোনাৰ মৃত্যুৰ পিছতো মানুহে পূজা কৰাটো বিচাৰে জুবিন গাৰ্গৰ মৃত্যু এটা সাধাৰণ মৃত্যু আপোনালোকে শুনিবলৈ সহ্য নকৰিলেও এইটো সত্য কথা জুবিন গাৰ্গৰ মৃত্যু এটা অনাকাংক্ষিত সত্য মৃত্যু এয়া হয়তো তেওঁ মৃত্যু আছিল তেওঁক কোনেও পানীত জুবিয়াই মাৰা নাই তেওঁ মদ খায় সেইটো তেওঁ সাধাৰণ নেচাৰ তেওঁক সিদ্ধাৰ্থই এইকাৰণে কণ্ট্ৰল কৰিব নোৱাৰিলে কাৰণ জুবিন গাৰ্গ বাচ্চা নহয় আমি সকলোৱে জানো জুবিন গাৰ্গ কোন যি কাৰোকে কথা ক'বলৈ কেৰেপ নকৰে লাগিলে সেয়া পৰেশ বৰুৱাই হওক কিংবা হিমন্ত বিশ্ব শৰ্মাই হওক যিটো তেওঁ কৰিম বুলি কয় সেইটো কৰিবই ঘেণ্টায়ো খাতি নকৰে জুবিন গাৰ্গে গতিকে এটা কোনোবা সিদ্ধাৰ্থলে কি তেওঁ কেয়াৰ কৰি বহি থাকিব নেকি আৰু এটা কথা তেওঁ নিজকে বাঘ হৈ থকাৰ ইচ্ছা কৰিছিল আৰু তেওঁ বহুবাৰ কৈছে তেওঁ এজন বাঘ হৈ জীয়াই থাকিব খোজে এখন হাবিত এটাই বাঘ থাকে আৰু সেইটো তেওঁ প্ৰমাণ কৰি দি গৈছে 40,000 গীত গাইছে তেওঁ চিনেমা ইণ্ডাষ্ট্ৰী গঢ়ি দি থৈ গ'ল তেওঁ বহুত কষ্ট কৰিলে তেওঁক ভূপেন হাজৰিকাই বোলে কৈছিল তুমি কষ্ট কমাই কৰিবা কিন্তু নাই তেওঁৰ এটা মনত ভাৱ আছিল কি জানে
তেওঁ কেতিয়াও কাৰো পৰা সৰু নহয় তেওঁ সদায় সকলোৰ পৰা ওপৰত থাকিব খোজে আৰু সেইটো তেওঁ প্ৰমাণ কৰি গৈছে অৱশেষত তেওঁৰ মৃত্যুটো তেওঁ সেইটোৱে কৰি দেখুৱাই দি থৈ গ'ল জুবিন গাৰ্গ দুৰ্জেয় অজেয় তেওঁ যদি শৰীৰটো সঁচাকে সুস্থ হৈ থাকিলহেঁতেন বোধ কৰোঁ তেওঁ হাঁহি হাঁহি জিকি আহিলেহেঁতেন কিন্তু তেওঁ ভাগৰুৱা আছিল তেওঁ মদ খাই আছিল তেওঁ সেইবোৰ নৰ্মেল নেচাৰ আছিল আৰু গতিকেই তেওঁ মৃত্যু হ'ল কিন্তু জুবিন গাৰ্গৰ সেই এটা আকাশ চুবৰ মন সাগৰৰ তলত শুবৰ মন যিটো এটা তেওঁৰ সদায় এজন জুবিন ইজ দ্য ওৱান জুবিন ছেকেণ্ড কোনো নহয় সেই এটা তেওঁ যিটো শক্তি যিটো তেওঁ দেখুৱাই গৈছে সৰ্বতো প্ৰকাৰে কাকো কেৰেপ নকৰাকে আৰু সেইটোৱে তেওঁ মৃত্যুৰ সময়তো দেখুৱাই গ'ল সিদ্ধাৰ্থ শৰ্মা নিৰ্দোষী সিদ্ধাৰ্থ শৰ্মাই তেওঁক পানীত ডুবিয়াই মাৰা নাই কাৰণ সেই লাষ্টৰ ভিডিঅ'টো আমি পোৱা নাই সেইটো এটা পইণ্ট আছে সিদ্ধাৰ্থ শৰ্মাই তেওঁক বাধা কৰিব নোৱাৰে জুবিন গাৰ্গে তেওঁক কৈ থৈছে তই কেৱল মোৰ মেনেজাৰহে মোক মোৰ ইচ্ছাত বাধা দিওঁতা তোৰ ৰাইটছ নাই সেইকাৰণে তেওঁ একো কৰিব নোৱাৰিলে কোনোবাই যা যা ধৰ ধৰ বুলি কওঁতে তেওঁ কৈছিল নাযাবি ফাইনেলি ৰিজাল্ট কি ওলাব জানে সিদ্ধাৰ্থ দুখমুক্ত আৰু এই যে বেপাৰীজন লেংটা ভিডিঅ' ওলোৱাজন সেইটো তেওঁ পাৰ্চনেল মেটাৰ তেওঁ এজন বিজনেছমেন তেওঁ বিজনেছত আছিল সৰু ল'ৰা ছোৱালী নহয় জুবিন গাৰ্গ বহ বুলি কৈ বহাই থ'ব ললিপপ দি তেওঁ বিজনেছত আছে জুবিন গাৰ্গ এজন মেচিয়ৰ্ড এবভ 50 গতিকে তেওঁ নিজৰ বিবেক বুদ্ধিৰে চলা তেওঁ জ্ঞান আছে তেওঁ নিজে জানে নিজৰ দায়িত্ব গতিকে তেওঁ গৈছে দুৰ্ভাগ্যবশতঃ চ' ছেড তেওঁ আজি আমাৰ মাজত নাই এইটোৱে হ'ব ফাইনেল উত্তৰ লেখি ৰাখক শিলত লেখে ক'ৰবাত কপালত লেখে ক'ত লেখে লেখি ৰাখক উত্তৰটো সেইটোৱে ওলাব কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ বৰ্তমানলৈকে বহুত সময় ল'লোঁ আৰু বহুত সময় নলওঁ বৰ্তমান মাত্ৰ 11জন ব্যক্তিয়ে চাই আছে মই সঁচা কথা কোৱা মানুহ সত্য কথা কোৱা মানুহ গতিকে মোৰ কথাৰ প্ৰসংগত যদি কেতিয়াবা ভুল ত্ৰুটি হৈ গৈছে জিভাৰ যদি পিছলি গৈছে শব্দৰ জুতনি যদি ক'ৰবাত ভুল হৈ গৈছে তেতিয়াহ'লে মাৰ্জনা কৰিব কেৱল এটা কথা লক্ষ্য ৰাখিব মোৰ কথা কোৱাৰ যিটো ইণ্টেনশ্যন ভাৱ তাক আপোনালোকে লক্ষ্য কৰিব ফাইনেলি মই অসমৰ ৰাইজক অনুৰোধ কৰোঁ অসমখনক অশান্ত নকৰিব নহ'লে আপোনালোক পংগু হ'ব আৰু যদি আপোনালোকে ভাবিছে নেপাল কৰিম আমি তেতিয়াহ'লে মনত ৰাখক সেয়া হোৱাটো সাধাৰণ কথা যি জুই জ্বলি আছে অন্তৰত অকল এয়াই নহয় অসমত অসমীয়াই বহু জুই জীয়াটো ভুগি আছে নেপাল হোৱাটো কণমান সময়ৰ কথা অসমখন ধ্বংস হোৱাটো নিবিচাৰোঁ কিন্তু অসমখন এটা উদিত সুৰুজ হোৱাটোও আমি বিচাৰোঁ চ' মই নাজানো কালিলৈ কি আছে মই আশা কৰোঁ মোৰ অসমখন সদায় সোণৰ অসম হৈ থাকক সদায় সোণোৱালী অসম হৈ থাকক অসমখনত এনেধৰণেৰে নেতৃত্ব হওক যাতে অসমখনৰ কাৰণে সদায় অসমখনৰ কাৰণে নিজেও মৰিবলৈ পাৰে এনে ব্যক্তি কেতিয়াও নহওক যি অসমখনক লুটিপুটি কাৰোবাৰ দাসত্বত কেৱল নিজৰ সম্পত্তি পাহাৰ গ্ৰহক সেইজন ব্যক্তিয়ে জুবিন গাৰ্গৰ মৃত্যুত চকুপানী টকা অধিকাৰ নাই যিজনে কেৱল লোকৰ মাটিখিনিও ভুলতে নিজৰ কৰি ল'ব খুজিছে সেইজন ব্যক্তিয়ে চৰকাৰী মানুহ হোৱাৰ অধিকাৰ নাই যিজনীয়ে গাই গৰু নিজৰ ফাৰামত আনি সুমুৱাই ৰাখে সেইজন মানুহৰ অধিকাৰ নাই যিয়ে পাহাৰ সদৃশ কেৱল সম্পত্তি গঢ়িছে আপুনি যদি প্ৰকৃততে এজন অসমৰ সেৱক তেতিয়াহ'লে আপুনি প্ৰথমে উদাৰ হওক আপুনি নিৰপেক্ষ হওক আপুনি সঁচাকৈ অসমীয়া হওক ধন টকা পইচা কি কৰিব ক'লৈ লৈ যাব কি কৰিব সেইবোৰ কি কৰিব ইমান ধন চ' প্লিজ অসমখনত অসমীয়াত্ববাদক বচাই ৰাখক অসমীয়াই আপোনাক সদায় পুজিব
ধন্যবাদ। কৃষ্ণ জয়গুৰু শংকৰ। আজিলৈ ৰাখিছোঁ, বহু সময় হ'ল। যদি কিবা ভুল ত্ৰুটি হৈ গৈছে আমাৰ বক্তব্যত মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ।